অসমত এতিয়া ভ্ৰাম্যমানৰ বতৰ। বুধবাৰে সন্ধিয়া কাঁহ শিল্প নগৰী সৰ্থেবাৰীত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ শুভ নাট্যাৰম্ভ কৰা হ'ল। আধ্যাত্মিক কাৰ্যসূচীৰ লগতে উলহ মালহেৰে ৰূপায়ণ কৰা ভিন্ন কাৰ্যসূচীৰ মাজেৰে সন্ধিয়া কৰা হ'ল শুভ নাট্যাৰম্ভ। অসমৰ বহুল চৰ্চিত তথা কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ আৱেগ বিজড়িত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ বুধবাৰে আনুষ্ঠানিকভাৱে সপ্তম বৰ্ষৰ বাবে শুভ নাট্যাৰম্ভ কৰা হয়। বিগত সময়ছোৱাত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত এইদৰে সপ্তম বৰ্ষৰ বাবে মাংগলিক কৰ্মৰে 2024-25 নাট্যবৰ্ষৰ বাবে নাটকৰ শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়া আখৰা গৃহৰ মঞ্চ মুকলি কৰে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে। আনফালে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ 2024-25 নাট্যবৰ্ষৰ মূল বেনাৰ উন্মোচন কৰে বৰপেটা জিলাৰ বিহু শিল্পী সন্থাৰ উপ সভানেত্ৰী সৰ্থেবাৰীৰ প্ৰীতিমণি ভূঞা আৰু লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা তথা বিহু শিল্পী সংস্থা বৰপেটা জিলাৰ উপ সভানেত্ৰী নিজৰা বৰ্মনে। 2024-25 নাট্যবৰ্ষত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ মঞ্চত প্ৰদৰ্শন হ'ব লগা তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মনৰ অধিকাৰ নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ভাৰতীয় অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰনাথ ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকাই। ইতিমধ্যে আমাৰ ৰাজনন্দিনী ভালদৰে আদৰি লৈছে। মই ভাবো এইবাৰ সপ্তম নাট্যবৰ্ষতো আমাৰ দৰ্শকসকলে আমাৰ ৰাজনন্দিনীক আঁকোৱালি ল'ব, ৰাজনন্দিনীক আমন্ত্ৰণ কৰিব, কাৰণ ইতিমধ্যে ৰাজনন্দিনীৰ ফিল্ডখন বহুত বহল হৈ গৈছে। গতিকে মই ভাবো ইয়াতে আৰু বেছি বহল হ'ব এইবাৰ, তাকে কামনা কৰিছো আৰু ৰাইজক আহ্বান জনাইছো আপোনালোকে ৰাজনন্দিনী চাওক, ব্যতিক্ৰম কিবা এটা দেখিব, সেইটোকে কামনা কৰিছো। আপোনালোকে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল চাই এইবাৰ আৰু এটা বিশেষ কিবা নতুনত্ব দেখিবলৈ পাব, তাকে মই কামনা কৰিছো আৰু আমাৰ প্ৰযোজক ডাঙৰীয়াৰ লগত মই এই বিষয়ে আলোচনা কৰি আমি কিবা এটা নতুনত্ব দেখুওৱাৰ বাবে চেষ্টা চলাম। ভ্ৰাম্যমান নাট্য দলৰ আজি সপ্তম নাট্যবৰ্ষৰ আজি শুভ নাট্যাৰম্ভ। আমাৰ শুভ নাট্যাৰম্ভৰ আজি দুখন নাটক, আমাৰ তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মন ছাৰৰ অধিকাৰ নাটক দুখনৰ আমাৰ আজি স্ক্ৰিপ্ট মুকলি কৰা হ'ল, লগতে বেনাৰ উন্মোচন কৰা হ'ল। আমি যথেষ্ট আশাবাদী আৰু এই বৰ্ষত আমি এটা আমাৰ নতুন পুৰণি অভিনেতা অভিনেত্ৰীৰ সংমিশ্ৰণত আমি এটা দল টিম ঠিক কৰিছোঁ আৰু ইতিমধ্যে গোটেই অসম জুৰি আমি ৰাজনন্দিনী নাট্য দলে আমি নাট্যযাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আমি আশাবাদী যে আমাৰ দুয়োখন নাটকে ৰাইজে আঁকোৱালি ল'ব আৰু দুয়োখন নাটকতে আমি ভিন্ন ধৰণৰ কেইটামান মেছেজ আছে যে আমাৰ পৰিয়ালকেন্দ্ৰিক দুয়োখন নাটক, ৰাইজে নাটকখন চোৱাৰ পিছত অন্নদাতাই হওক অধিকাৰী হওক কিবা এটা পজিটিভ কথা লৈ যাব পাৰিব। দুজন জনপ্ৰিয় নাট্যকাৰৰ দুখন নাটক কি ক'ব আচলতে, কি থাকিব? সঁচাকৈ ভাল লাগিছে। আমাৰ ৰমা বৰ্মন ছাৰৰ যদিও যাত্ৰা দলত আগতে নাটক কৰিছে, আমাৰ বহুকেইটা যাত্ৰা দলত নাটক চলিছে তেখেতৰ, কিন্তু তিলক বৈশ্য ছাৰৰ এইখন যাত্ৰা নাট্য জগতত প্ৰথম নাটক আৰু তেখেতে এতিয়ালৈকে যাত্ৰা নাটক দিয়া নাছিলে। তো যেতিয়া মৰুৱাটা শংকৰ চাউত যোৱা বুলি আমাৰ নাটক দেখিলে, তো তেখেতে সঁচাকৈ আপ্লুত হ'ল। আমাৰ গোটেই টিম ৱৰ্ক দেখি কিনে তেখেতে ভাল পালে আৰু তেখেতক যেতিয়া মই নাটক এখনৰ অফাৰ দিলোঁ, তেখেতে নিজে ক'লে কি ঠিক আছে পিছে তোমালোকে নাটকখনৰ ওপৰত ভাল জাষ্টিছ কৰিছা, মই এখন নিজৰ নাটক দিম তোমালোকক, আৰু সেই মৰ্মে আমি অন্নদাতা নাটকখন আমি লৈছোঁ আৰু এই নামটো আমি যোৱা বুলিয়ে ব্ৰেক কৰিছিলোঁ। আমি যোৱা নাট্যবৰ্ষতে অন্নদাতা নাটকৰ নামটো, কিন্তু অধিকাৰ নাটকৰ নামটো আমি এই বৰ্ষত আমি ব্ৰেক কৰিছোঁ। কিন্তু অন্নদাতা নাটকখন বা অধিকাৰ দুয়োখন নাটক লৈ আমি আশাবাদী আৰু অন্নদাতা নাটকখনত বিশেষ কৰি এনেকুৱা দুখ আছে যে পৰিয়ালত ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছতো মানুহে সুখ বিচাৰি নাপায় আৰু এনেকুৱা পৰিয়াল বহুত আছে আমাৰ নাটকৰ মাজতে আছে। গতিকে সুখ বিচাৰিলেও সুখ নাপায়, যিমান ভাল কাম কৰিলেও। গতিকে মানুহৰ জীৱনত যে ইমানো দুখ থাকে নাটকত দেখি মানে মানুহে নিজক বিচাৰি পাব। অন্নদাতা নাটকখনৰ এনেকুৱা এটা পৰিৱেশ, আমি প্ৰথম চিনটো দিওঁতে ৰাইজে গমেই পাইছে, প্ৰথম চিনৰ পৰা আমাৰ নাটকখন লাগি গৈছে। তো ৰাইজে ভাল পাইছে, তো আমি আশাবাদী যে আমাক ৰাইজে আঁকোৱালি ল'ব। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।